মন কি বাত কাৰ্যসূচী আজি এইদৰে এক অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো ডিব্ৰুগড়ৰ পৰা নগাঁৱত মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ ডিব্ৰুগড়ত মন কি বাত অনুষ্ঠান এইদৰে চালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ যেহেতু আজি মন কি বাত কাৰ্যসূচী আজি জনতাক পুনৰবাৰ সম্বোধন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে 120 সংখ্যক মন কি বাতত জনতাক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কি বাত অনুষ্ঠানৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কেইবাটাও বিষয়ত বহু পৰামৰ্শ প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰিছে এক চেণ্ডেলত এই সন্দৰ্ভত অদৰি কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে माता की সকলে সহযোগ কৰক আন্তৰিকতাৰে ভাৰত মাতা কি আজি মন কি বাত অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰিলে পৃথিৱীৰ সৰ্বাধিক লোকপ্ৰিয় নেতা ভাৰতবৰ্ষৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কি বাতৰ যোগেদি ভাৰতবৰ্ষৰ উল্লেখযোগ্য যিখিনি সফলতা ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যায়ৰ নাগৰিকসকলৰ যিখিনি বৰঙণি এই সুন্দৰ এটি যে বাতাবৰণ ভাৰতবৰ্ষৰ জনগণে গঢ়ি তুলিছে আৰু তেখেতসকলে কেৱল ভাৰতবৰ্ষৰ সীমাৰ ভিতৰতে আবদ্ধ থাকি নহয় বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আজি 200 বছৰ আগতে ঢাপলি মেলা ভাৰতীয় মূলৰ ব্যক্তিসকলো আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতা সংস্কৃতি শক্তিশালী পৰম্পৰা অটুট ৰাখিছে গতিকে আজি এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা বিজেপি মাননীয় সাধাৰণ সম্পাদক ভুৱন দত্ত ডাঙৰীয়া আৰু এই মণ্ডলৰ মাননীয় সভাপতি সুমন ৰয় ডাঙৰীয়া ৰাজু বৰাই ডাঙৰীয়া আৰু এই বুটৰ আমাৰ সভানেত্ৰী সুমন ৰায় ডাঙৰীয়ানী লগতে ডিব্ৰুগড় পৌৰ নিগমৰ উপ পৌৰপতি আমাৰ উজ্জ্বল ফুকন ডাঙৰীয়া আৰু জিলা সমিতিৰ মাননীয় উপসভাপতি ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আপোনালোকে মন কি বাতত উপস্থিত থাকি নিশ্চিতভাৱে বহু উপলব্ধি আয়ত্ত কৰিছে আৰু বহু তথ্য সংগ্ৰহ কৰিছে গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কি বাতৰ যোগেদি ভাৰতবৰ্ষৰ চুকে কোণে বিভিন্ন জাতি জনগোষ্ঠী যিখিনি উল্লেখযোগ্য সফলতা বুটুলিছে তেখেতসকলৰ সাধনা কঠোৰ পৰিশ্ৰমৰ যোগেদি দিব্যাঙৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে ৰাষ্ট্ৰ নিৰ্মাণত ৰাষ্ট্ৰৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যি উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে এই কথাবিলাক প্ৰধানমন্ত্ৰীৰ মুখেৰে আজি গুণানুকীৰ্তন কৰাৰ যোগেদি এই কথা স্পষ্টভাৱে প্ৰতিফলিত হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ আৰু সকলো সম উন্নয়ন সমমৰ্যাদা দিয়াৰ যিটো তেখেতে কথা 2014 চনত ঘোষণা কৰিছিল আজি তেখেতে কামে কাজে এই কথাটো প্ৰতিপন্ন কৰিছে আৰু সেইকাৰণে আমি মন কি বাতৰ যোগেদি ভাৰতবৰ্ষখনক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ এই অনুষ্ঠান নথকা হ'লে বহু কথাত আমি অজ্ঞ হৈ থাকিলোঁ হয় নজনাকৈ থাকিলোঁ হয় আজি মাননীয় প্ৰধানমন্ত্ৰীৰ মুখেৰে খেল জগতত হওক বা কৃষি খণ্ডত হওক বা পৰিৱেশৰ ক্ষেত্ৰত হওক বা জলাশয় নিৰ্মাণৰ ক্ষেত্ৰতে হওক বা আমাৰ দিব্যাংসকলে আয়ত্ত কৰা উল্লেখযোগ্য সফলতাই হওক বা বৈজ্ঞানিকসকলৰ কথাই হওক সকলো কৰ্মক্ষেত্ৰৰ সকলো শ্ৰেণীৰ ৰাইজে আজি কেনেধৰণে অসাধ্য সাধন কৰিছে এই কথাবিলাক বিভিন্ন এপিছডত তেখেতে মন কি বাতৰ যোগেদি ভাৰতবৰ্ষৰ জনতাক সজাগ আৰু সচেতন কৰি তুলিবলৈ সক্ষম হৈছে গতিকে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে এই বুটৰ পৰাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতে আমাক সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু একবিংশ শতিকাত আমি
আমাৰ হাতত তথ্য থাকিবই লাগিব। আমাৰ হাতত যদি খবৰ নাথাকে, তথ্য নাথাকে, তেতিয়াহ'লে আমি সদায় দুৰ্বল হৈ থাকিম। গতিকে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ পুৰুষ, মহিলা, যুৱক, যুৱতী, দিব্যাংগ, শ্ৰমিক, খেতিয়ক সকলোকে সবলীকৰণ কৰাৰ ক্ষেত্ৰত তেখেতে আজি নিজেই তথ্য যোগান ধৰি সফলতাৰ প্ৰতিচ্ছবিখন স্পষ্টভাৱে দাঙি ধৰিছে। গতিকে আপোনালোকে এই এপিছডত বা এই মন কী বাতত অংশগ্ৰহণ কৰি নিশ্চিতভাৱে প্ৰত্যেকেই বহুতখিনি কথাত আপোনালোকে আজি বিশেষভাৱে শক্তিশালী হোৱাৰ এটা পৰিৱেশ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে আপোনালোকে আজিৰ দৰে আগন্তুক মন কী বাতৰ অনুষ্ঠানতো এনেধৰণে সহযোগিতা আগবঢ়াব। আৰু এই মণ্ডলৰ সভাপতিকো ধন্যবাদ জনাইছোঁ, জিলাৰ সাধাৰণ সম্পাদক দত্ত ডাঙৰীয়াৰ লগতে উপসভাপতি আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ মণ্ডল সভানেত্ৰী সুমন ভূতৰ সভানেত্ৰী সুমন ৰয় ডাঙৰীয়ানী, তাই যোৱাবাৰো আছিল, এইবাৰো আছে আৰু অত্যন্ত সক্ৰিয়। মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। গতিকে আজি এইখিনি কথাকে কৈ আজি উপস্থিত সকলোকে বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আজিৰ কথাটো এটা লক্ষণীয়, এই অনুষ্ঠানত শতকৰা 98% মহিলা, হয়নে? গতিকে মহিলা সবলীকৰণ সঁচাকেই গোটেই ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহিলাক মৰ্যাদা সহকাৰে একবিংশ শতিকাত আগুৱাই নিয়াৰ বাবে যিবিলাক গুৰুত্বপূৰ্ণ পৰিকল্পনা আঁচনি হাতত লৈছে, তাৰ ফলশ্ৰুতিত আজি মহিলা সমাজেই ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।